নমস্কাৰ মেথছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো যোৱা ক্লাছত হিমানজ্যোতি আপোনালোকক এই ত্ৰিভুজৰ বিষয়ে শিকাইছে আজি মই আপোনালোকক শিকাম প্ৰফিট এণ্ড লছ মেথছৰ মানে যিকোটা চেপ্টাৰৰ পৰা আহে সেইখিনি আমি সিলেবাস ওয়াইজ শিকাই যাম প্ৰফিট এণ্ড লছৰ মেথছৰ ডিএলএড 20 টেষ্টত আহিব Profit and loss মানে কি লাভ আৰু লোকসান এই লাভ আৰু লোকসান মানে কি আপোনালোকে বুজি পায় নে নাপায় লাভ আৰু লোকসান মানে হৈছে ধৰি লওক মই এজন কি দোকানী মই এটা বস্তু কিনি আনিছো আৰু মই হিটো বস্তু বেচিছো এই কিনি আনা দামতকে যদি মোৰ বেচা দামটো বেছি হৈ যায় তেতিয়া মোৰ কি হ'ব মই কম দামত কিনি আনিছো বেছি দামত বেচিছো তেতিয়া কি হ'ব মোৰ লাভ হ'ব হিটো হৈছে লাভ আৰু লোকসান মানে কি মই কিনি আনা দামটোতকে যদি বেচা দামটো কম হয় মই কিবা এটা দামত কিনি আনিছো কিন্তু মোৰ বিশ্বাস মানে বিক্ৰী কৰাতে মই কম দামত বিক্ৰী কৰিব লগা হ'ল মোৰ কি হ'ল লোকসান হ'ল এটো হৈছে লোকসান এই লাভ আৰু লোকসান প্ৰফিট এণ্ড লছ উলিয়াব দিব কোৱেশ্চন মই প্ৰেক্টিস কৰাম তাৰে পাছত আছে আমাৰ কি লাভ পাৰ্চেন্টেজ উলিওৱা মানে প্ৰফিট পাৰ্চেন্টেজ উলিয়াব আহিব বা লছ পাৰ্চেন্টেজ উলিয়াব আহিব এই লছ পাৰ্চেন্টেজ লাভ পাৰ্চেন্টেজ উলিওৱাৰ সূত্ৰ আছে এই সূত্ৰখিনি মই দি দিম আপোনালোকক এই মতে উলিয়াব পারবো তার পিছৰ আছে আমাৰ কি কিনা দাম আৰু বেচা দাম মানে কোনো এটা বস্তু লাভ হৈছে বা লোকসান হৈছে এটো বেলেগ কথা কিন্তু কিনা দাম কি আছিল বেচা দাম কি আছিল এটো উলিয়াব আহে এইখিনি মই দি দিম কিনা দাম বেচা দাম ইয়াৰ পিছত কোনো এটা বস্তুৰ ধৰিলো লাভ হল বুলি আমি গম পালো গম পোৱাৰ পিছত তাৰ কিনা দামটো কি আছিল লাভ বস্তুটো লাভ হল আমি লাভত বেচিলো তাৰ কিনা দামটো কি আছিল বেচা দামটো কি আছিল তাৰে সূত্ৰটো বেলেগ কোনো এটা বস্তু লোকসান হল লছ হোৱা বুলি গম পাইছো আমি লছ হোৱা গম পোৱাৰ পিছত তাৰ কিনা দাম বেচা দাম কি তাৰে উলিওৱা সূত্ৰটো বেলেগ তেনেকুৱাকে মই আপোনালোকক সূত্ৰ কথা ফাৰ্স্ট টাইম দি দিম মানে প্ৰথমতে মই সূত্ৰ কথা দি দিম তাৰে পিছত মই অংকৰ মাজলৈ লৈ যাম এতিয়া মই আপোনালোকক প্ৰফিট এণ্ড লছৰ সূত্ৰ কথা দি দিছো প্ৰথমতে আমি জানি লম প্ৰফিটৰ সূত্ৰ আপোনালোকে জানে না মানে কিনা দাম বেচা দামক কি বুলি কয় CP মানে কি কষ্ট প্ৰাইস অসমীয়াত কিনা দাম SP মানে কি সেলিং প্ৰাইস মানে কি বেচা দাম আৰু প্ৰফিট মানেটো জানে লাভ আৰু L বুলি থাকিলে লছ অৰ্থাৎ লছ মানেটো আৰু হানি হোৱা এটো বুজায় এটা প্ৰফিট উলিওৱা সূত্ৰটো কি প্ৰফিট উলিওৱা সূত্ৰটো হৈছে SP - CP এটো হৈছে প্ৰফিটৰ সূত্ৰ লছ উলিওৱা সূত্ৰটো কি মানে লছ উলিওৱা সূত্ৰটো হৈছে CP - SP প্ৰফিট উলিওৱা সূত্ৰটো জানিলো লছ উলিওৱা সূত্ৰটো জানিলো ইয়াৰ পিছত আহিছো আমি প্ৰফিট পাৰ্চেন্টেজ উলিওৱা সূত্ৰটো হৈছে profit by CP into 100 profit to মই p বুলি লিখিছো profit by CP into 100 এই তিনিটা হল আৰু আছে বৰ্তমান এইখিনতে মই আপোনালোকক এটা কথা কৈ দিছো আমাৰ মানে এখন ই-বুক লঞ্চ কৰা হৈছে আপোনালোকে গম পাইছে চাগে আগৰ ভিডিঅত এই ই-বুকখন আমাৰ বৰ্তমান দুয়োটা মাধ্যমতে ইংৰাজী অসমীয়া দুয়োটা মাধ্যমতে আমাৰ এভেইলেবল হৈ আছে আৰু সেই ই-বুকখনত ধুনিয়াকৈ ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত কি আহিব সুন্দৰকৈ সিলেবাস ওয়াইজ কভাৰ কৰা আছে গতিকে আপোনালোকে যদি ই-বুকখন বৰ্তমানলৈকে কিনি লোৱা নাই ডেসক্ৰিপচনত এটা নম্বৰ দিয়া আছে সেই নম্বৰত WhatsApp যোগে আপোনালোকে স্ক্ৰিনশ্বট মাৰি মানে পেমেন্টৰ স্ক্ৰিনশ্বটটো মাৰি আপোনালোকে ই-বুকখন কিনিব পাৰিব আপোনালোকৰ সুবিধাৰ্থে ই-বুকখন আমি অতি কম দামতে মানে ৰেহাই মূল্যত দিব লাগিছিল যদিও মানে আমাৰ কিছু এই ডিজিটেলত টেকনিকেলত অলপ খৰচ হল মানে হেই কৰাত গতিকে আমি 40 টকা ৰাখিছো আপোনালোকে এইখিনি ক্ৰয় কৰি ল'ব পাৰিব তাত মানে আমাৰ অংকবিলাক ধুনিয়াকৈ দিয়া আছে তাতে ধুনিয়াকৈ আপোনালোকে গোটেইখিনি পাই যাব বা সব চেপ্টাৰৰে দিয়া আছে এতিয়া আমি আহিছো সূত্ৰ প্ৰফিট পাৰ্চেন্টেজ লছ পাৰ্চেন্টেজৰ সূত্ৰটো হৈছে লছ বাই CP into 100 CP মানে কি আছিল CP মানে আছিল কষ্ট প্ৰাইস কিনা দাম
এইটো আৰু এসপি মানে কি আছিল এসপি মানে হৈছে সিলিং প্ৰাইস বেচা দাম এইবিলাক আপোনালোকে শব্দবিলাক মনত ৰাখিব মানে কোনটোক কি সংকেতেৰে বুজায় এইখিনি হল আমাৰ এতিয়া সেই চাৰিটা সূত্ৰ দি দিলো মই এতিয়া 5 নম্বৰটো লৈ আহিছো আমি প্ৰফিট হলে সিপি আৰু প্ৰফিট হলে এসপি মানে সিপি আৰু এসপি বেলেগ বেলেগ হয় এটা ধৰি লওক কোনো এটা বস্তু প্ৰফিট হোৱা বুলি আমি গম পাইছো কোৱেশ্চনত আমি গমে পাম সেইটো বস্তু প্ৰফিট হৈছে লাভ হৈছে প্ৰফিট হৈছে তাৰে সিপি আৰু এসপি উলিওৱা সূত্ৰ দুটা বেলেগ বেলেগ প্ৰফিট হলে সিপি টো কি হ'ব আৰু এসপি টো কি হ'ব এটো মই দি দিছো প্ৰফিট হলে সিপি টো হ'ব 100 by 100 plus profit percentage into SP ইটো হ'ব প্ৰফিট হলে সিপি অৰ্থাৎ কিনা দাম আৰু প্ৰফিট হলে এসপি বেচা দামটো হ'ব কি হ'ব 100 plus profit percentage by 100 plus profit percentage by 100 into CP ইটো হ'ব প্ৰফিট হলে SP মানে সেলিং প্রাইস বেচা দামটো প্রফিট হলে কিনা দামটো 100 by 100 plus profit percentage into SP আৰু প্রফিট হলে মানে কোৱেশ্চনত গমে পাম ইটো আমি লাভ হৈছে বুলি তেতিয়া SP টো হ'ব বেচা দামটো হ'ব কি হ'ব 100 plus profit percentage by 100 into CP cost price এতিয়া হিসো আমি লস হলে CP আৰু SP লস হলে CP কি হ'ব SP কি হ'ব লস হলে CP টো হ'ব 100 by 100 minus loss percentage into SP ইটো হ'ব লস হলে CP আৰু লস হলে SP টো হ'ব 100 minus loss percentage by 100 into CP মানে কোৱেশ্চনটো চালে আপোনালোকে গমে পাব ইটো যে লস হৈছে গমে পাব মানে দিয়াই থাকিব ইটো লস হৈছে বুলি লস হোৱাৰ পিছত কিনা দাম কি মানে কোনো এটা বস্তুৰ লস হৈছে বুলি দিব কোৱেশ্চনটো বলে এই বস্তুটোৰ ইমান টকা লোকসান হল এই বস্তুটোৰ কিনা দাম উলিওৱা বা এই বস্তুটোৰ বেচা দাম উলিওৱা তেনেকুৱা ক্ষেত্ৰত এই সূত্ৰ লস হলে লাভ হলে হেতু আছিল আগৰটো আৰু বাকি প্ৰফিট উলিওৱা লস উলিওৱা profit percentage উলিওৱা loss percentage উলিওৱা গটেইকেইটা মই ধুনিয়াকৈ দি দিলো সূত্ৰকেইটা এই আঠটা সূত্ৰ ভালকৈ জানিলে মানে আপোনালোকে profit lossৰ অংকখিনি ধুনিয়াকৈ কৰিব পাৰিব এতিয়া আমি আহিছো অংকৰ মাজলৈ এতিয়া আমি প্ৰথম অংকটো হাতত লৈছো মানে কটামান কোৱেশ্চন মই ইয়াতে আমাৰ ই-বুকখনত সেই কোৱেশ্চন কথা ধুনিয়াকৈ দিয়া আছে সেই ই-বুকখন যদি আপোনালোকে চাই তাৰে পৰা ধুনিয়াকৈ অংক কথা চাই ল'ব পাৰিব আৰু ইয়াতে মই অংক কথা বুজাই দিলে বুজি পাব মানে ই-বুকত থকা অংক কথাকে মই ধুনিয়াকৈ ইয়াতে বুজাই দিম আপোনালোকে সুন্দৰকৈ বুজি ল'ব পাৰিব এতিয়া মই দিছো প্ৰথম অংকটো কি আছে আমাৰ ৰমেনে এটা খৰি 200 টকাত কিনি 230 টকাত বিক্ৰী কৰিলে তেওঁৰ কিমান লাভ হল কোৱেশ্চনটো মই লিখি দিছো ৰমেনে এটা খৰি 200 টকাত কিনি 230 টকাত বিক্ৰী কৰিলে তেওঁৰ কিমান লাভ হল ইয়াতে আমাক সুন্দৰকৈ দিয়া আছে কি দিয়া আছে কি টকা লাভ হল উঠছে আমাক আমি লাভটো উলাব লাগে ৰমেনে এটা খৰি কি টকাত কিনছি 200 টকাত কিনছি কিনা দাম কি আছিল CP মানে আছিল আমাৰ কিনা দাম কিমান টকাত কিনিছে 200 টকাত কিনিছে আৰু 200 টকাত কিনি 230 টকাত বিক্ৰী কৰিছে বিক্ৰী কৰিছে কি টকাত 230 টকাত মানে বিক্ৰী কৰা মানে কি SP সেলিং প্ৰাইস কিমান টকাত বিক্ৰী কৰিছে 230 টকাত আমাক উলিয়াব দিছে কি বিক্ৰী 230 টকাত বিক্ৰী কৰিলে তেওঁৰ
কিমান লাভ হল প্ৰফিটটো কিমান হল আমাক এটা ধৰিয়ে দিছে কি টকা লাভ হল মানে লাভ হোৱা বুলি আমি গমে পালো বা কেতিয়াবা কোৱেশ্চনটো এনেকৈ থাকে তেওঁৰ কিমান লাভ বা লোকসান হল তেনেকৈ থাকবা পাৰে কোৱেশ্চনটো তেওঁৰ কিমান টকা লাভ হল বুলি দিছে এটা প্ৰফিটটো উলিয়াব দিছে প্ৰফিট উলিয়া সূত্ৰটো কি আছিল SP - CP সূত্ৰৰ কথা ধুনীয়াকৈ আপোনালোকে চাইছে যদি বুজি পাইছে SP - CP ইয়াতে SP কি আছে 230 মাইনাস CP কি আছে CP আছে আমাৰ কি 200 এই 230 ৰ পৰা 200 গলে কিমান হ'ব 30 এই 30 টো হৈছে কি এনসার মানে 30 টকা লাভ হল এটো মানে অঙ্কটো দেখাতে ক'ব পাৰি 30 টকা লাভ হল বুলি সহজকৈ মই বুজাই দিছো সহজৰ পৰা বুজাই দিছো মই সহজ অঙ্ক এনেকুৱা মানে টপিকৰ টান অঙ্ক আহিব পাৰে এনেকুৱা ষ্ট্ৰাকচাৰৰ এটা আমি এটা বেলেগ ষ্ট্ৰাকচাৰলৈ আহিছো এটা ষ্ট্ৰাকচাৰৰ এটা অঙ্ক তেনেকুৱাকৈ মই কৰিম এটা বেলেগ ষ্ট্ৰাকচাৰৰ এটা অঙ্ক এটা আমি কৰিম এটা হৈছে আমি অন্য এটা অঙ্ক লৈ 2 নম্বৰ অঙ্ক লৈ কলম এটা 20 টকাত কিনি 2 টকা লাভত বিক্ৰী কৰিলে শতকৰা লাভ কিমান হ'ব কলম এটা 20 টকাত কিনি কোৱেশ্চনটো আপোনালোকে লিখি লওক মই আৰু বৰ্ডত লিখি নিদু বহুত মানে সময় গুচি যায় কলম এটা 20 টকাত কিনি 2 টকা লাভত বিক্ৰী কৰিলে শতকৰা লাভ কিমান হ'ব প্ৰফিট পাৰ্চেন্টেজটো কিমান হ'ব এটো আমাক উলাব দিছে কলম এটা 20 টকাত কিনি কি টকাত কিনিছে 20 টকাত কিনিছে মানে CP টো কি 20 টকাত কিনি 2 টকা লাভত বিক্ৰী কৰিছে প্ৰফিটটো কিমান লাভত বিক্ৰী কৰিছে কি টকা 2 টকা প্ৰফিটটো কিমান 2 টকা লাভত বিক্ৰী কৰিছে তাৰে পিছত কি কৈছে আমাক 2 টকা লাভত বিক্ৰী কৰিলে শতকৰা লাভ কিমান হ'ব প্ৰফিট পাৰ্চেন্টেজটো কিমান হ'ব শতকৰা লাভ মিন্স প্ৰফিট পাৰ্চেন্টেজটো কিমান হ'ব আমাক উলিয়াব দিছে এটো আছিল কোৱেশ্চন কলম এটা 20 টকাত কিনি 2 টকা লাভত বিক্ৰী কৰিলে প্ৰফিট পাৰ্চেন্টেজটো কিমান হ'ব আমাক উলিয়াব দিছে এটা প্ৰফিট পাৰ্চেন্টেজ উলিওৱা সূত্ৰটো কি আছিল প্ৰফিট পাৰ্চেন্টেজ উলিওৱা সূত্ৰটো আছিল প্ৰফিট বাই CP * 100 প্ৰফিট বাই CP * 100 প্ৰফিট কিমান প্ৰফিট 2 গতিকে ওপৰত 2 টো CP কিমান আছে 20 তলত 22 * 100 বিচৰে 100 তো কিমান যাব 5 বাৰ আৰু 5 দি 2 কিমান 2 বাৰ 5 দি 2 কেইবাৰ যাব 5 দুগুণ কিমান 10 এটো হৈছে এনসার মানে 10% প্ৰফিট পাৰ্চেন্টেজটো কিমান 10% এটা আমি 3 নম্বৰ অঙ্কটো লৈ আহিছো এটা ক্যামেৰাৰ কিনা দাম 6000 টকা আৰু ইয়াৰ বেচা দাম 4500 টকা ইয়াৰ লাভ বা লোকসান কিমান হ'ব এই আগৰ নিচিনা অঙ্কটো কোৱেশ্চনটো আপোনালোকে লিখি লওক এটা ক্যামেৰাৰ কিনা দাম 6000 টকা আৰু ইয়াৰ বেচা দাম 4500 টকা ইয়াৰ লাভ বা লোকসান কিমান হ'ব কিনা দাম কিমান আছে এটা ক্যামেৰাৰ কিনা দাম মানে কি CP কিমান দিছে এটা আমাক CP দিছে আমাক 6000 টকা এটা কি আছিল এটা ক্যামেৰাৰ কিনা দাম কিমান আছিল আমাৰ 6000 টকা SP বেচা দাম কিমান দিছে আমাক 4500 টকা মুখে উলিয়াব পাৰে এইবিলাক 4500 টকা তেনে হলে ইয়াৰ লাভ বা লোকসান কিমান হ'ব লাভ হ'ব নে লোকসান হ'ব ইয়াত কিন্তু এবাৰ কৈ দিয়া নাই বলে কিমান টকা লাভ হ'ব তেনেকৈ আমাক ডাইৰেক্ট সোধা নাই কিমান টকা লোকসান হ'ব তেনেকৈ আমাক ডাইৰেক্ট সোধা নাই আমাক কি হচ্ছে এটা ক্যামেৰাৰ কিনা দাম যদি 6000 টকা হয় বেচা দাম যদি 4500 টকা হয় ইয়াৰ লাভ বা লোকসান কিমান হ'ব লাভ হ'ব নে লোকসান হ'ব কিমান হ'ব এটো দিছে আমাক এটা আমি এটো কি কম এটো লাভ হ'ব নে লোকসান হ'ব ডাঙৰ কোনটো আছে CP টো ডাঙৰ আছে সৰু কি আছে SP আছে ডাঙৰ মানে বেছি কি CP কমটো কি আছে SP মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ CP - SP CP - SP মানে কি আছিল সূত্ৰত মনত পেলাওক সূত্ৰক লাগি যাওক এবাৰ উলটাকৈ যাওক সূত্ৰত CP - SP মানে কি আছিল প্ৰফিট আছিল নে লস আছিল CP - SP মানে লস ইকুৱেল টু CP - SP আছিল এটো আমি গলো তাতে এটা CP আমাৰ কিমান আছে 6000
মাইনাছ SP কিমান আছে বেচা দামটো কিমান আছে 4500 6000 ৰ পৰা 4500 মাইনাছ কৰিলে কিমান হ'ব 1500 1500 টকা কি হৈছে আমাৰ লোকসান হৈছে এইটো হলিটো আমাৰ নেক্সট আৰু বেলেগ এটা অংক লৈ আহিছো কোৱেশ্চনখিনি ইয়াত লিখিব সুবিধা হয় মানে সেই কাৰণে আপোনালোকক মই কৈ আছো নোট কৰি ল'ব কোৱেশ্চনখিনি আপোনালোকে এতিয়া আহিছো আমি বেলেগ এটা অংক লৈ এটা বস্তু 10% লাভ লৈ 5500 টকাত বিক্ৰী কৰিলে কিনা দাম কিমান এটা বস্তু 10% লাভ লৈ কিমান পাৰ্সেন্ট লাভ লৈছে প্ৰফিট পাৰ্সেন্টেজ কিমান 10 মানে 10% লাভ লৈছে 10% লাভ লৈ 5500 টকাত বিক্ৰী কৰিলে কিমান টকাত বিক্ৰী কৰিছে বিক্ৰী কৰা মিন্স কি SP কিমান টকাত বিক্ৰী কৰিছে 5500 টকাত বিক্ৰী কৰিছে 5500 টকাত বিক্ৰী কৰিলে কিনা দাম কিমান ইয়াত উলিয়াব দিছে আমাক কিনা দাম কিমান CP টো আমাক কিমান উলিয়াব দিছে এটা বস্তু কি 10% লাভ লৈ 5500 টকাত বিক্ৰী কৰিলে ইয়াৰ কিনা দাম কিমান কিনা দামটো আমাক উলিয়াব দিছে কোৱেশ্চনটো ভালকৈ চাওক এটা বস্তু 10% লাভ লৈ মানে লাভ হোৱা বুলি আমি গমেই পালো গতিকে লাভ হলে CP কি আছিল সূত্ৰটো লাভ হলে CP লাভ হলে SP এনেকুৱা যে মই সূত্ৰ দিছিলো লাভ হলে CP টো কি আছিল প্ৰফিট হলে CP টো কি আছিল CP টো আছিল আমাৰ 100/100 প্লাস প্রফিট পার্সেন্টেজ ইনটু SP এটো আছিল প্রফিট হলে লাভ হলে কোনো এটা বস্তুটো আমি লাভ হব বুলি গম পালো তেতিয়া CP ৰ সূত্ৰটো এটো আছিল কিনা দামৰ সূত্ৰটো এটো আছিল এটা সেই মতে বহাই যাওক 100 আছে 100 টো বহালো 100 প্লাস প্রফিট পার্সেন্টেজ ইয়াত দিয়া আছে প্রফিট পার্সেন্টেজ কিমান 10 টো বহালো আমি ইনটু SP কিমান দিয়া আছে 5500 এটো আমি বহাই দিলো এতিয়া আমি এটো সিম্পলিফিকেশন কৰিব লাগে 100/100 plus 10 100 plus 10 কিমান হ'ব 110 হ'ব 110 into 5500 ইয়াৰে 0 কাটি দিও 11 ৰে 5ক কিমান যাব 11 5 গুণ 55 আৰু 0 এটা আছে 0 11 এটো কাটি দিলো ইয়াৰে পিছত 50 into 100 কৰিলে কিমান হ'ব 5 এটো 0 ইয়াতে দুটা 0 তিনিটা 0 5000 ইয়াৰ এনসাৰটো হৈছে আমাৰ 5000 নেক্সট এটা অংক লৈ আহিছো এবাৰ এই বুকত এই অংকটা ধুনীয়াকৈ দিয়া আছে মই বুজাই গৈছো আপোনালোকে এই বুকখন লৈ ল'ব নেক্সট এটা কোৱেশ্চন আহিছো আমি এটা বস্তু 10% লোকসান লৈ 5400 টকাত বিক্ৰী কৰিলে কিনা দাম কিমান এটা বস্তু 10% লোকসান লৈ 5400 টকাত বিক্ৰী কৰিলে কিনা দাম কিমান মই তো কৰি দিছো কোৱেশ্চন টো চাই লব এটা বস্তু 10% লোকসান লৈ কিমান পার্সেন্ট লোকসান লস পার্সেন্টেজ তো হৈছে আমাৰ 10% লোকসান লৈ কিমান টকাত বিক্ৰী কৰিলে 5400 টকাত বিক্ৰী কৰিলে SP 5400 SP বিক্ৰী কৰাৰ পিছত কি হল আমাৰ কিনা দাম কিমান কিনা দাম মিন্স CP কিমান ইয়াৰ আগত হৈছিল আমাৰ লাভ হলে আমাক কি ওলাইছিল এটুত এবাৰ আছে আমাৰ লোকসান হলে আমাক CP টো উলিয়াব দিছে ইয়াৰ আগৰটো আছিল
লাভ হোৱাত আমি চিপিটো ওলালো লাভ হোৱা বুলি গম পাই আমি চিপিটো ওলোৱাৰ সূত্ৰটো মতে কৰিলো এতিয়া আমি লোকসান হোৱা বুলি গম পালো এটা বস্তু 10% লোকসান হৈছে 10% লছ হৈছে এটো আমি গমে পালো লছ হোৱাৰ পিছত SP2 মানে কি কয় SP2 আমাক দিয়া আছে 5400 CP2 আমি উলিয়াব লাগে CP2 উলিয়াব লাগে লছ হলে CP উলিওৱা সূত্ৰটো কি আছিল লছ হলে CP উলিওৱা সূত্ৰটো আছিল 100/100 minus loss percentage into SP এটো আছিল না লছ হলে CP উলিওৱা সূত্ৰটো এটা আমি তো হেমতে বহাই যাম 100/100 minus loss percent কিমান আছে 10 to বহাইছো আমি into SP কিমান আছে selling price 5400 100/100 ৰ পৰা 10 মাইনাস কৰিলে কিমান 90 into 5400 0 0 পাতি দিলো আমি 54 9 এর কিমান যাব 6 আৰু ইয়াৰে 0 to এটো এতিয়া 60 into 100 60 into 100 কৰিলে কিমান হ'ব মই পিনে দিছো आंसर to 60 into 100 6000 এই 6000 to হ'ব আমাৰ উত্তৰ এটো হল আমাৰ এনেকুৱাকে আমাৰ আৰু আছে আৰু আমি আজি বেছি নকৰো আৰু দুটামান কৰিম আৰু নেক্সট ক্লাছত প্ৰফিট এণ্ড লছৰ আমি সিলেবাসটো কমপ্লিট কৰি দিম আপোনালোকে কমেন্ট বক্সত জনাব বুজি পাইছে নে পোৱা নাই আমি আজি আৰু এটা অংক লৈছো পঁচিশটা বলৰ কিনা দাম 20টা বলৰ সৰি বল নাই কল আছে 25টা কলৰ কিনা দাম 20টা কলৰ বেচা দামৰ সমান শতকৰা কিমান লাভ বা লোকসান হ'ব ইয়াৰে অলপ কোৱেশ্চন প্যাটাৰ্নটো অলপ বদলি গল আপোনালোকে ধৰিব পাৰিছে 25টা কলৰ কিনা দাম 20টা কলৰ বেচা দামৰ সমান শতকৰা কিমান লাভ বা লোকসান হ'ব এটো আমি কোৱেশ্চনটো আপোনালোকে লিখি লৈছে এটা মই আনসাৰটো ধুনীয়াকৈ কৰি দিছো 25টা কলৰ কিনা দাম 20টা কলৰ বেচা দামৰ সমান 25টা কলৰ কি কিনা দাম means কি আছিল CP equal 20টা কলৰ কি সমান SP ৰ সমান SP মানে বেচা দামৰ সমান এটা কোৱেশ্চনটো ধুনীয়াকৈ এটো হৈ গল 25টা কলৰ কিনা দাম 20টা কলৰ বেচা দামৰ সমান আমাক উলিয়াব কি দিছে শতকৰা কিমান লাভ বা লোকসান হ'ব কিমান পার্সেন্টেজ লাভ হ'ব বা লোকসান হ'ব আমাক উলিয়াব দিছে এটা আমি এটো কেনেকৈ কৰিম চাই লওক আমি প্ৰথমতে ভগ্নাংশটো লৈ লম এটো CP2 আছে এই SP2 20 লগত কি হৈ আছে SP2 20 লগত পূৰণ হৈ আছে গতিকে SP2 আমি ইপিনে আনিলে কি হ'ব আৰু ইয়াৰে 25 টো আমি ইপিনে লৈ যাম এটা ইপিনে আনিম এটা ইপিনে লৈ যাম ইয়াৰে CP2 ওপৰত উঠি যাব এই SP2 ইয়াত আনাৰ লগে লগে সমান চিনৰ ইফালে আনাৰ লগে লগে আৰু সমান চিনৰ ইফালে যদি আমি 25 টো লৈ যাও 20 টো ওপৰত উঠি যাব 25 টো তলত যাব এখিনি হল মানে কি হল CP মানে কিমান 20 বুলি আমি গম পালো আৰু SP মানে আমি কিমান গম পালো 25 বুলি গম পালো এতিয়া আমাক উলাব দিছে লাভ পার্সেন্টেজ বা লস পার্সেন্টেজ কিমান হ'ব হেতু আমাক কোৱেশ্চনত দিছে লাভ পার্সেন্টেজ লস পার্সেন্টেজ উলিয়াব লাগিলে আমি প্ৰথমতে গম পাব লাগিব এটো লাভ হৈছে নে লস হৈছে হেতু আমি আগতে উলিয়াই লব লাগিব এটো কি হৈছে লাভ হৈছে নে লস হৈছে এটো তো লাভ হৈছে আমি কৰি চাম কেনেকৈ লাভ হৈছে বুলি গম পালো চাওক SP টো ডাঙৰ আছে মানে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম SP minus CP SP minus CP মানে সূত্ৰটো কি আছিল profit equal SP minus CP আছিল profit equal SP minus CP হৈ গল এটো মানে লাভ হোৱা বুলি আমি গম পালো এটা SP মানে কি 25 minus CP মানে কি 20 25 ৰ পৰা 20 গলে কিমান 5
5 টকা লাভ হোৱা বুলি আমি গম পালো এতিয়া আমাক 5 টকা লাভ হোৱা বুলি গম পালো এটা লাভ পার্সেন্টেজটো কিমান আমি হেতু উলিয়াম লাভ পার্সেন্টেজটো এতিয়া আমি উলিয়াব লাগিব আমাক হেতু উলিয়াব দিছে পার্সেন্টেজত উলিয়াব দিছে লাভ হলে লাভ পার্সেন্টেজত উলিয়াব দিছিলে বা লস হলে লস পার্সেন্টেজত উলিয়াব দিছিলে আমি লাভ হোৱা বুলি গম পালো গতিকে আমি লাভ পার্সেন্টেজত উলিয়াম প্রফিট পার্সেন্টেজটো কি হ'ব প্রফিট পার্সেন্টেজৰ সূত্ৰটো কি আছিল প্রফিট বাই সিপি ইনটু 100 profit by CP into 100 profit কিমান profit তো আমি গম পালো 5 গতিকে 5 profit তো আমি উলিয়াই লৈছো না profit তো 5 আৰু CP কিমান আছে CP equal 20 CP equal 20 into 100 গতিকে 20 ৰে 5 কিমান যাব 100 ক 20 ৰে 100 কিমান যাব 5 বাৰ 20 ৰে 100 ক 5 বাৰ 5 5 গুণ কিমান 25% মানে লাভ হৈছে এটো আছিল আজি আৰু বেলেগ আমি নকৰো আমি ইগোটা দিলো নেক্সট ক্লাছত আমাৰ প্ৰফিট এণ্ড লছৰ গোটেই কনসেপ্ট খিনি আমাৰ ক্লিয়াৰ হৈ যাব গতিকে আপোনালোকে এই কথা ধুনিয়াকৈ নোট কৰি লব প্ৰেক্টিস কৰিব আৰু আমাৰ ইবুক খনত এই অংককেইটা ধুনিয়াকৈ দিয়া আছে তাৰে পৰা আপোনালোকে চাই লব পাৰিব আজি আৰু আমি বেলেগ শিকাবলৈ নাযাও এইখিনি শিকালো তো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ